10 অক্টোবৰৰ দিনা হাজোৰ পণ্ডিতৰ পামত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত ছিদ্দিক আলীক যোৱা নিশা আটক কৰে আৰক্ষীয়ে। ৰছমিল আলী নামৰ এজন লোকক ভূ মাফিয়াৰ এটা দলে বিগত 10 অক্টোবৰত ঘপিয়াই হত্যা কৰিছিল হাজোৰ ৰাজহ চক্ৰৰ পণ্ডিতৰ পামত। ভূ মাফিয়া তথা হত্যাকাণ্ডৰ মূল নায়ক ৰূপে চিহ্নিত হোৱা ছিদ্দিক আলী ঘটনা সংঘটিত হোৱাৰ দিন ধৰি পলাতক হৈ আছিল। ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষী অভিযান চলাই ঘটনাৰ মূল অভিযুক্ত ছিদ্দিক আলীক গাঁওবুঢ়া পামৰ নিজ গৃহৰ পৰা যোৱা নিশা আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আটকাধীন ছিদ্দিক আলীক অধিক তথ্যৰ বাবে ৰামদিয়া আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, হাজোৰ খবৰ। নাম আহমদ আলী। কি হৈছে মানে মোৰ ঘৰ বৰ্ষৰ কুৰিয়ামাৰী, মোৰ গাঁওবুঢ়া পামত মাটি আছিল মোৰ 8 হাতৰ। এইখানি মাটি নদীয়ে গৰাখহনীয়াত ভাঙি গেল। ভাঙি যোৱাৰ পিছত যোৱা বছৰ আমি খেতি কৰিছিলো তাতে মাটিখিনি। এইবাৰ আৰু খেতি কৰা যাওঁতে এই 10 অক্টোবৰত আমি তাতে গেছিলো। ঘাঁহ হৈছে বহুত, বন ঘাঁহ, তাতে ঔষধ দিবা গেছো। এচিড দিয়াতে মাষ্টৰ মেন প্ৰি প্লেন কৰি থৈ দিছে, আমিতো সেইবিলাক গম নাপাওঁ। প্ৰি প্লেন কৰি থৈ দিছে যে সিহঁতে আহিলে মানে মাৰিব। আমি যাৱাৰ পিছত মানে সিহঁতে চতুৰ ফালৰ পৰা দা চুৰি লৈ জোঙাল লৈ চব লৈ আহি একেবাৰে মানে কোনো মাত চাত নাই, ডাইৰেক্ট খালি ঘাৱাইছিল। মোকো ঘাৱাইছিল, মাথাত ঘাৱাইছিল, মূৰত, হাড়ত ঘাৱাইছিল, হাতত দিছিল, কটিত দিছিল, বহুত জেগাত কাটছিল মোৰ। আৰু মোৰ ভতিজা এটা ডাইৰেক্ট ঘাৱাই মাৰি দিছে চিদ্দিয়ে। চিদ্দিৰ লগত আৰু দুটা আছিল, 3টাই মাৰছি আমাৰ সেই ভতিজাটো। আৰু আপোনাৰ আজি 3 মাহেই হ'ল পৰা। 3 মাহৰ ভিতৰত আমাৰ অভিযোগ যিহেতৰ নামত অভিযোগ কৰিছিলো সিহঁতে পলাই আছিল। আজি খবৰ পালো যে সিহঁতে তাৰমানে ওলাইছি। হাজো ৰামদিয়া থানাৰ ওসি ছাৰে আমাক বহুত উপকাৰ কৰিছে। সিহঁতে আজি তাক এৰেষ্ট কৰি লৈ আহিছে। ছিদ্দিক আলীক এৰেষ্ট কৰিছে। গাঁওবুঢ়া পামৰ পৰা ধৰি আনিছে। আর আমি ন্যায় পাম বুলি আৰু ৰামদিয়া থানাৰ ওসি ছাৰে আমাক বহুত ভাল ন্যায় দিব বুলি আমি আশাবাদী।